পেটটো হেনো বৰ বেলেগ মেচিন সোণ ৰূপ যি সোমাই সকলো হজম হৈ যায় বিশ্বাস কৰক বা নকৰক এই মন্তব্য খুদ এগৰাকী চিকিৎসকৰ পেটটো বেলেগ ধৰণৰ মেচিন সোণ ৰূপ যি নাখাওক হজম হৈ যায় এগৰাকী শিশুৰোগ বিশেষজ্ঞৰ মন্তব্য এয়া শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা যে এনেকুৱা মন্তব্যৰে ৰোগীৰ চিকিৎসা কৰি আছে ৰাজ্যৰ চৰকাৰী খণ্ডৰ এজন চিকিৎসকে বৰপেটা অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ হাফিজুৰ ৰহমানে এই ধৰণৰ আজব মন্তব্যৰে হেতালি খেলি আছে ৰোগীৰ জীৱনৰ সৈতে এটি 8 মহীয়া কণমানি শিশুৰ জীৱনৰ সৈতে খেলিবলৈও কুণ্ঠাবোধ নকৰিলে এইজন চিকিৎসকে বঙাইগাঁৱৰ জিতুল মহন্ত নামৰ এই লোকজনৰ 8 মহীয়া সন্তানটিয়ে 27 এপ্ৰিলত ভক্ষণ কৰিছিল এটি ছেফটি পিন ভয়ংকৰ ঘটনাটো গম পোৱাৰ পাছতে বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকজনৰ কাষ চাপিছিল শিশুটিৰ অভিভাৱক আৰু তেনে সময়তে উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা তাৰ বিপৰীতে এনে ধৰণৰ অদ্ভুত মন্তব্য কৰি বিভ্ৰান্ত কৰে চিকিৎসকজনে 28 তাৰিখে ৰাতিপুৱা আমি ডক্টৰ হাফিজুৰ ৰহমান ছাৰৰ তাত লৈ গ'লো তেখেতে চালে জ্বৰ কাহ কিবা কিবি মেডিচিন দিল আমি ক'লো ছাৰ ল'ৰাটো এটা পিন খাইছিল নেকি আমাৰ সন্দেহ হয় কিন্তু তেখেতে সুধিছে ৰাতিপুৱা কিবা খাইছে নহয় খাইছে ছাৰ একো টেনশ্যন নাই খাইছে যে পেটত গুচি গৈছে হজম হৈ যাব তেতিয়া আমি সুধিলোঁ এইটোতো লোহাৰ বস্তু এইটো কেনেকৈ হজম হ'ব কয় নাই না পেটটো বেলেগ ধৰণৰ মেচিন সোণ ৰূপ যি নাখাওক হজম হৈ যায় চিকিৎসকজনৰ এই মন্তব্যত উপায়হীন হৈ অভিভাৱকে শিশুটিক অতি জটিল পৰিস্থিতিত ভৰ্তি কৰোৱাই মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত অৱশেষত অস্ত্ৰোপচাৰৰ জৰিয়তে ছেফটি পিনটো উলিয়াই অনাত সংকটমুক্ত হয় শিশুটি তাৰপিছত আমি বৰপেটাত লৈ গৈ গম পালোঁ পিনটো তাত আছিল ভিতৰত সোমাই আছিল বৰপেটাৰ পৰা গুৱাহাটী ৰেফাৰ কৰিল গুৱাহাটীত প্ৰতীক্ষাত গৈ আমি পিনটো উলিয়াই এতিয়া ল'ৰাটো ঘৰত লৈ আহিছোঁ আমি মানে ইমান ধনী মানুহো নহয় যে ইমান ডাঙৰ এখন হস্পিটেলত নি এইখিনি কৰাই আনিব পাৰোঁ কিন্তু ল'ৰাটো বচাবলৈ এইখিনি ধাৰ ধুপাৰ কৰি বহুতখিনি মানুহৰ পৰা সহায় লৈ কৰি আহিছোঁ এটি কণমানিৰ সংকটজনক অৱস্থাত এজন দায়িত্ববাহী চিকিৎসকে আজব মন্তব্য কৰি সাধাৰণ জ্বৰৰ দৰৱ দি অভিভাৱকক বিভ্ৰান্ত কৰা এই কাৰ্যই স্বাভাৱিকতে ক্ষুব্ধ কৰিছে ভুক্তভোগী পৰিয়ালটো এজন ফেমাছ ডক্টৰ যিমান মানুহ আছে সব তেওঁৰ তাতে যায় পেলাই তেওঁক বিশ্বাস কৰে চবে যে ঠিক কৰিব আমিও তেওঁ বিশ্বাসতে লৈ গৈছিলোঁ কিন্তু আমাৰ লগত যিটো কৰিলে সেইটো যদি বেলেগৰ লগত ৰিপিট নহয় তেওঁৰ ওপৰত আমি এটা কঠোৰ ব্যৱস্থা ল'ব খুজিছোঁ প্ৰশ্ন হয় দায়িত্ব আৰু কৰ্তব্যৰ নামত ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা চিকিৎসক হাফিজুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিবনে বিহিত ব্যৱস্থা কলগাছিয়াৰ পৰা মফিদুল ইছলাম ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত